নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে কলেজ যিবিলাক কলেজ আছে কলেজ ইউনিভাৰ্চিটি ক্লাছবিলাক প্ৰায় এদায় হ'বই হ'ল এতিয়া আমাৰ পৰীক্ষাৰ সময় মানে প্ৰস্তুতিৰ সময় এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এটা প্ৰশ্ন লিখিব লাগে কেনেকৈ উত্তৰটো তাৰ সমাধান দিব লাগে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰা সময় আহি গৈছে মই আজি আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ যে ৰিলেভেন্স অফ ফিলচফি দৰ্শনৰ প্ৰাসংগিকতা কি যে বিজ্ঞানৰ এইটো যুগত যে দৰ্শন শাস্ত্ৰৰ প্ৰয়োজনীয়তা কি ইয়াৰ প্ৰাসংগিকতা কি ইয়াৰ ওপৰত আমি এটা চৰ্চা আগবঢ়াম যে আমি সকলোৱে জানো যে দৰ্শন হ'ল এক শাস্ত্ৰ যি জগত আৰু জীৱন সম্পৰ্কে এক সামগ্ৰিক আৰু সুসংবদ্ধ আগবঢ়ায় অৰ্থাৎ দৰ্শনৰ প্ৰধান কাম হৈছে জগত আৰু জীৱনৰ স্বৰূপ উপলব্ধি কৰি তাৰ অৰ্থ আৰু মূল্য নিৰ্ধাৰণ কৰা বুজি পাইছা বিচাৰ বিশ্লেষণ হৈছে দৰ্শনৰ প্ৰধান প্ৰাণ আৰু দাৰ্শনিকসকল প্ৰধান কাম হৈছে জগতৰ তথা জীৱন সম্পৰ্কীয় যাৱতীয় অভিজ্ঞতাসমূহ যৌতিকতা বিচাৰ কৰি তাৰ মূল্যায়ন দাঙি ধৰা আমি যদি দৰ্শনৰ ইতিহাসৰ লগত চাওঁ তেতিয়াহ'লে এটা কথা গম পাম যে মানুহৰ চিন্তাৰ বিৱৰ্তনৰ ইতিহাস জড়িত হৈ আছে যে কেনেকৈ জড়িত হৈ আছে যে মানৱ সভ্যতাৰ বিৱৰ্তনৰ প্ৰতিটো স্তৰতে যেতিয়াই মানুহৰ কোনো সমস্যাৰ সন্মুখীন হৈছে তেতিয়াই মানুহক দাৰ্শনিক চিন্তাৰ আশ্ৰয় লৈ আহিছে কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তাৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিলে ডেট মিন্স কি বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ মানুহৰ আধ্যাত্মিকতাৰ যিটো বন্ধন সেই বন্ধনৰ পৰা ক্ৰমশ আঁতৰাই আনি এটা যান্ত্ৰিকতা ভাৱপন্ন কৰি তুলিছে অৰ্থাৎ যান্ত্ৰিকতাৰ প্ৰতি আগ্ৰহ কৰি তুলিছে বৰ্তমান যুগত বহুতে আমাক প্ৰশ্ন কৰে বা প্ৰশ্ন কৰি আমনি দিয়ে যে যিটো যুগত বিজ্ঞানৰ ইমান নতুন নতুন আৱিষ্কাৰে মংগল গ্ৰহতো মানুহে থকাৰ বাস কৰিবলৈ লোৱাৰ সময়ত যে দৰ্শনৰ প্ৰাসংগিকতা ক'ত দৰ্শনৰ যিবিলাক তত্ত্ব আছে সেই তত্ত্বসমূহে আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় গুণ সেই গুণবোৰ যোগোতাব পাৰিবনে দাৰ্শনিকৰ যিটো জ্ঞান সেই জ্ঞান ব্যৱহাৰ জীৱনত কি মূল্য আছে যিহেতু যে দৰ্শনে আমাক বিজ্ঞানৰ দৰে কোনো ধৰণৰ জাগতিক সুখ দিব নোৱাৰে অকল সত্য শিৱ আৰু সুন্দৰৰ কথা জানিলে আমাৰ কি হ'ব বস্তু লৈ আলোচনা কৰে বিজ্ঞানে কিছুমান ফিলচফিয়ে কিছুমান দৰ্শনে কিছুমান অবাস্তৱ বস্তু লৈ আলোচনা কৰে যিবোৰ আমাৰ জীৱনত কোনো উন্নতি সাধন কৰিব নোৱাৰে তেন্তে দৰ্শনৰ প্ৰাসংগিকতা ক'ত নিশ্চয় আছে দৰ্শনৰ প্ৰাসংগিকতা তৰ্কীয় যিখিনি প্ৰত্যক্ষবাদী দাৰ্শনিক লজিকেল পজিটিভিষ্ট আছে তেওঁলোকে দৰ্শনৰ কাম এটা আন্ধাৰৰ কোঠালিত ক'লা টুপি এটা বিচাৰি থকাৰ দৰে আৰু যিটো টুপি প্ৰকৃততে অস্তিত্বৰ সন্দেহজনক বুলি কৈছে পৃথিৱীত নথকা বস্তু এটা বিচাৰি অন্ধকাৰত খেপিয়াই ফুৰাৰ দৰে দৰ্শনে কাম কৰে গতিকে তেওঁলোকে দৰ্শনৰ প্ৰাসংগিকতা নাই বুলি কৈছে সমালোচনা কৰিছে আকৌ আন কিছুমান সমালোচনাকে কৈছে বা অভিযোগ কৰিছে যে দৰ্শনৰ লগত সাধাৰণ মানুহৰ কোনো সম্পৰ্ক নাই এতিয়া আমাৰ আচল কথাটো লৈ আহিম যে যুক্তিযুক্ত বিচাৰ কৰিম যে দৰ্শনৰ প্ৰাসংগিকতা ক'ত যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া তোমালোকৰ এই প্ৰশ্নটো আহিব যে হোৱাট ইজ দ্য ৰিলেভেন্স অফ ফিলচফি ইয়াতে হয়তো কেতিয়াবা শ্বৰ্ট নোট আহিব বা কেতিয়াবা লং নোট আহিব
10ৰ পৰা 12 ভিতৰত আহিব। এই প্ৰশ্নটো আমি কেনেকৈ উত্তৰ দিব লাগিব? মই কোৱা কথাখিনি বুজি পাইছা? নেক্সট মই 12 বা 14টা পইণ্ট তোমালোকে লিখিব লাগিব। যে কেনেকৈ? নাম্বাৰ 1ত মই উল্লেখ কৰিছোঁ যে বিজ্ঞানৰ অগ্ৰগতিয়ে দৰ্শনক অবাস্তৱ বুলি অস্বীকাৰ কৰিব নোৱাৰে। যে কিয় নোৱাৰে? বিজ্ঞান য'ত জ্যোতি পৰিছে তাৰ পৰাই দৰ্শন আৰম্ভ হৈছে। পাৰ্থিৱ সকলো বস্তু ক্ষণস্থায়ী। এইবোৰে আমাক পৰম শান্তি দিব নোৱাৰে। কেৱল শাৰীৰিক সুখ সুবিধাই মানুহৰ লক্ষ্য নহয়। সেয়েহে মানুহে জ্ঞান বিচাৰে। যে পাৰ্থিৱ সুখে আচল সুখ নহয়, যে মানুহে জ্ঞান বিচাৰে। আধ্যাত্মিক জীৱনলৈ মানুহৰ হাবিয়াস কৰে। এইফালৰ পৰা দৰ্শনে আমাক আকাংক্ষিতভাৱে সুখ দিব পাৰে, সন্তুষ্টি দিব পাৰে। গতিকে দৰ্শনৰ প্ৰয়োজনীয়তা আছে। যে চৰম সত্তাক উপলব্ধি কৰাৰ আনন্দই অতুলনীয়। একমাত্ৰ দাৰ্শনিকে এই নিৰ্মল আনন্দ দিব পাৰে। দ্বিতীয়তে তোমালোকে লিখিবা যে সক্ৰেটিছে হওক, প্লেটোৱে হওক বা এৰিষ্টটলে হওক, এই যি প্ৰাচীন কালৰ পৰা বৰ্তমান আধুনিক যুগলৈকে যে ডেকাৰ্ট, লক, হেগেল এওঁলোকৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। যে আমাৰ চিন্তাৰ জগতক নতুন নতুন তথ্য দিছে, নতুন নতুন সন্ধান দিছে। গতিকে দাৰ্শনিক চিন্তাৰ সৰ্বসাধাৰণ জীৱনত যথেষ্ট ভূমিকা আছে। নাই বুলি কোৱাটো আমাৰ যুক্তিসংগত নহয়। গতিকে দৰ্শনৰ প্ৰাসংগিকতা আছে। জীৱন তথা জগতৰ জ্ঞান সম্পৰ্কে আগবঢ়োৱা এই জ্ঞানৰ পোহৰেৰে জীৱন পৰিচালিত কৰি চৰম আমি পুৰুষাৰ্থ লাভ কৰাটো সম্ভৱ হয় দৰ্শনৰ দ্বাৰা। আমি বুদ্ধৰ কথা ক'ব পাৰোঁ। বুদ্ধ এতিয়া এটা ৰাজকীয় পৰিৱেশত জন্মগ্ৰহণ কৰিছিল। কিন্তু কি হ'ল? তেওঁ ভোগবিলাসত থকা নাছিল। তেওঁ জগতৰ কেনেকৈ পৰম সত্যটো উপলব্ধি কৰিব পাৰে, কেনেকৈ আমি ইমানচিপেশ্যন পাব পাৰোঁ, তাৰ বিষয়ে তেওঁ সত্যতা আৱিষ্কাৰ কৰিছিল। যে জীৱনত যে দুখ আছে, দুখৰ উপায় আছে, দুখৰ কাৰণ আছে, দুখ ৰোধ কৰিব পাৰি, এই কাৰণবিলাক তেওঁ বিশ্লেষণ কৰিছিল। 3 নম্বৰতে আমি উল্লেখ কৰিব পাৰোঁ যে দাৰ্শনিকৰ জ্ঞান কোনো ব্যৱহাৰিক, কোনো ব্যৱহাৰ নাই। এই কথা শুদ্ধ নহয়, এইটো অযুক্তিকৰ। দৰ্শনে আমাক কি কৰে? যে অন্ধবিশ্বাস আৰু কুসামগ্ৰী। গতিকে দৰ্শনৰ প্ৰাসংগিকতা আছে। 4 নম্বৰ পইণ্টত তোমালোকে লিখিব পাৰা যে দৰ্শনৰ অধ্যয়ন যে কি কৰে? যে মানুহক উচ্চমান শক্তি প্ৰদান কৰে, যাৰ ফলস্বৰূপে জটিল বিতৰ্কিত যিখিনি বিষয় আছে সেই বিষয়খিনি অনুধাৱন কৰা সহজ হৈ পৰে। কাৰণ দাৰ্শনিকে কোনো কথা বিনা বিচাৰে গ্ৰহণ নকৰে। গতিকে দৰ্শনৰ প্ৰাসংগিকতা আছে। 5 নম্বৰ পইণ্টত তোমালোকে উল্লেখ কৰিব পাৰা যে বিজ্ঞানৰ পৰা অহা নানা প্ৰত্যাহ্বান ভৱিষ্যতে ধৰ্মক ৰক্ষা কৰিবলৈ কি কৰিব লাগিব তাৰো চিন্তা কৰে দৰ্শনে। ভৱিষ্যতৰ যিখিনি আমাৰ বিজ্ঞানে নানা প্ৰত্যাৱৰ্তন আনিছে, সেই প্ৰত্যাহ্বানবিলাক কেনেকৈ আমি শুদ্ধভাৱে চিন্তা কৰি আদি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ উত্তৰ দিব পাৰে দৰ্শনে। গতিকে দৰ্শনৰ নিশ্চয় প্ৰাসংগিকতা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 8 নম্বৰ পইণ্টত তোমালোকে উল্লেখ কৰিব পাৰা যে দৰ্শনৰ অধ্যয়ন সমালোচনামূলক চিন্তা আৰু যুক্তিৰ ক্ষেত্ৰত সহায় কৰে। যে কেনেকৈ কৰে? যে দৰ্শনৰ অধ্যয়নে মানুহক চিন্তাশীল আৰু যুক্তিবাদী কৰি তোলে। তাৰ ফলস্বৰূপে যিকোনো সিদ্ধান্ত বিচাৰ বিশ্লেষণ কৰিহে আমি এটা মতামত গ্ৰহণ কৰিব পাৰোঁ। দাৰ্শনিকসকলে সদায় সমালোচনাত্মক দৃষ্টিৰে মন্তব্য আৰু ধাৰণা বিশ্লেষণ কৰে। তেতিয়া আমাৰ দৰ্শনৰ প্ৰয়োজনীয়তা আহি পৰিছে। 9 নম্বৰ পইণ্টত তোমালোকে উল্লেখ কৰিব পাৰা এটা কথা
যে দৰ্শনে কি কৰে, গৱেষণা প্ৰক্ৰিয়াত সহায় কৰে। যে দৰ্শন আৰু বিশ্লেষণাত্মক চিন্তাধাৰা আৰু সুস্থ যুক্তিৰে বিজ্ঞানত গৱেষণা কাৰ্যত সহায় কৰে কোনে? দৰ্শন। 10 নম্বৰ পইণ্টত তোমালোকে উল্লেখ কৰিব পৰা এটা কথা যে দৰ্শনে বিভিন্ন সমস্যাসমূহৰ শিক্ষা দিয়ে। সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব লাগে তাৰ ক্ষেত্ৰত আমাৰ দৰ্শনে দিয়ে। যে এই সমাধানৰ ক্ষেত্ৰত যে পৰ্যবেক্ষণেই হওক, অন্তৰ্দৃষ্টি হওক বা যুক্তিৰ দৰে কৌশলসমূহ কেনেকৈ প্ৰয়োগ কৰিব পাৰি তাৰ শিক্ষা দিয়ে দৰ্শনে। গতিকে আমি এটা কথা বুজি পাইছোঁ যে দৰ্শনৰ প্ৰাসংগিকতা ক'ত। 11 নম্বৰ পইণ্টত এটা কথা উল্লেখ কৰিব পাৰি যে যিহেতু 5 নম্বৰ যদি কুৱেশ্যন শ্বৰ্ট নোট আহে এটা বেলেগকৈ লিখিবা তোমালোকে, আৰু যদি 10 বা 12 ভিতৰত আহে তেতিয়া গোটেই বস্তুখিনি লিখিব লাগিব। 11 নম্বৰ পইণ্টত মই উল্লেখ কৰিছিলোঁ যে প্ৰতিটো শাখাতেই যে দৰ্শনৰ প্ৰয়োজনীয়তা আছে। সাংস্কৃতিক কথা কওঁ, ৰাজনৈতিক কথা কওঁ, বৌদ্ধিক কথা কওঁ, ৰাষ্ট্ৰৰ পৰিচালনাৰ কথা কওঁ। প্লেটো এষাৰ কথা কৈছিল যে কি কৈছিল যে যিজন ৰজাই উচিত শাসন কৰিব পাৰে সেইজনেই হ'ল দাৰ্শনিক। মানে প্লেটোৱে ক'ব বিচাৰিছে যে ৰজাজন দৰ্শনৰ জ্ঞান লাগিব, তেতিয়াহে ৰাষ্ট্ৰৰ প্ৰকৃত শাসন কৰিব পাৰে। গতিকে দৰ্শনৰ প্ৰাসংগিকতা আছে। 12 নম্বৰ পইণ্টত মই উল্লেখ কৰিছোঁ যে দৰ্শনৰ অধ্যয়নে কি কৰে, মানুহক আধ্যাত্মিক প্ৰশান্তি প্ৰদান কৰে। যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইমান সুবিধা দিয়া স্বত্বেও কিবা এটা নোপোৱাৰ ভাৱে আমাক অসুখী কৰি তোলে। গতিকে জীৱনৰ প্ৰকৃত যিটো স্বৰূপ, সেই আৰু প্ৰকৃত স্বৰূপৰ উপলব্ধি কৰিবলৈ দৰ্শনৰ আমাৰ প্ৰয়োজন আছে। আৰু এটা পইণ্ট মই উল্লেখ কৰিছোঁ যে দৰ্শনে জীৱন আৰু জগতৰ সম্বন্ধে সামগ্ৰিক জ্ঞান আগবঢ়ায়। ডেট মিনছ সামগ্ৰিক ব্যাখ্যা আগবঢ়ায়। যে বিজ্ঞানে যিবোৰ ঘটনা ৰহস্যময় বুলি এৰি দিয়ে সেইবোৰ ঘটনাক বিচাৰ বিশ্লেষণ কৰি বিচাৰ কৰে। ঈশ্বৰ, আত্মা, মোক্ষ আদি ধাৰণাবোৰৰ সম্পৰ্কে কেৱল দৰ্শনেহে আলোচনা কৰে। বিজ্ঞানে ৰহস্যময় বুলি এৰি দিয়া বিষয়সমূহ দৰ্শনে আলোচনা কৰে। গতিকে দৰ্শনৰ নিশ্চয় প্ৰাসংগিকতা আছে। আৰু এটা পইণ্ট মই উল্লেখ কৰিছোঁ যে দৰ্শনে আমাক কি কয়, জীৱনৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ শিকায়। আমি গৌতম বুদ্ধ বা ছক্ৰেটিছৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। গতিকে দৰ্শনৰ প্ৰাসংগিকতা আমি নুই কৰিব নোৱাৰোঁ। সমগ্ৰ মানৱ জাতি কল্যাণৰ কাৰণে দাৰ্শনিকসকলৰ জ্ঞান অতি প্ৰয়োজন। সেইকাৰণে প্ৰফেচাৰ J.S. মোৰাদে কৈছিল যে man can know more life without philosophy then they can live without the atmosphere which surrounding them. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিলা যে দৰ্শনৰ প্ৰাসংগিকতা আছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে দৰ্শনৰ প্ৰাসংগিকতা ক'ত ক'ত আছে। যে ইথিক্স এণ্ড মৰেলিটিত আছে প্ৰাসংগিকতা, পলিটিক্স এণ্ড গভাৰ্ণমেণ্টছত আছে, ছায়েন্স এণ্ড টেকনলজিত আছে, ক্ৰিটিকেল থিংকিঙত আছে, চেল্ফ ডিস্কভাৰীত আছে, প্ৰব্লেম ছলভিঙত আছে, আৰ্ট এণ্ড লিটাৰেচাৰত আছে, হিষ্ট্ৰী এণ্ড হেৰিটেজত আছে, গ্ল'বেল পাৰ্চপেক্টিভতো ইয়াৰ প্ৰয়োজনীয়তা আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজি মোৰ যিটো লেকচাৰ দিলোঁ তোমালোকে ভাল পাইছা। তোমালোকে কমেণ্ট দিবা, নুবুজিলে মোক সুধিবা। আৰু মই এটা নেক্সট ভিডিঅ' কৰিম, যিহেতু এতিয়া পৰীক্ষাৰ সময় এদায় হৈছে। এতিয়া ছেমিনাৰ, বুক ৰিভিউ এইবিলাকৰ কাৰণে এতিয়া প্ৰস্তুত আমি হ'ব লাগিব। মই এটা নেক্সট ভিডিঅ' বনাম যে কেনেকৈ আমি ছেমিনাৰ প্ৰেজেণ্টেশ্যন কৰিব লাগে আৰু কেনেকৈ বুক ৰিভিউ কৰিব লাগে। তাৰ কাৰণে তোমালোকে অপেক্ষা কৰা। ধন্যবাদ।